মৈৰাবাৰী বৰথল কছাৰী গাঁৱৰ মানসিক বিকাৰগ্ৰস্ত যুৱক জাগিৰত জোনবেলি মেলাৰ পৰা নিৰুদ্দেশ। মৰিগাঁও জিলাৰ অন্তৰ্গত বৰথল কছাৰী গাঁৱৰ নিবাসী ৰমত আলীৰ পুত্ৰ বাবুল ইছলাম জাগিৰত জোনবেলি মেলাৰ পৰা নিৰুদ্দেশ হোৱা ঘটনাই পৰিয়ালৰ মাজত হাহাকাৰ সৃষ্টি কৰে। জানিব পৰা মতে যোৱা শনিবাৰে জাগিৰোডত জোনবেলি মেলালৈ গৈ তাত নিৰুদ্দেশ হয় বুলি জানিব পৰা গৈছে। নিৰুদ্দেশ হোৱা যুৱকজন বাবুল ইছলাম মানসিক বিকাৰগ্ৰস্ত যুৱক বুলি জানিব পৰা গৈছে। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও সন্ধান নোপোৱাত অৱশেষত সংবাদ মাধ্যমৰ কাষ চাপে। যদি কোনো সদাশয় ব্যক্তিয়ে ল'ৰাজনৰ সন্ধান পায় তেন্তে 9707512708 অথবা 9365996449 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ আহ্বান জনায়। হয়, ল'ৰাজনৰ নাম কিন্তু অৰিজিনেল নাম হ'ল জাহিদুল ইছলাম। হয়, কিন্তু আমি মাতো কিন্তু বাবুল বুলি। হয়, বাবুল বুলি মাতিলে চবেই মানে চিনি পায় আৰু। হয়, বাবুল বুলি মাতিলে মানে সকলোৱে চিনি পায়। হয় হয়। যে সি যোৱা শনিবাৰৰ পৰা কিন্তু সেই কিন্তু হাৰাই গ'ল। তাৰপিছত তেতিয়ালৈকে আমি বহুত বিচাৰিছোঁ কিন্তু পোৱা নাই। যে আপোনালোকে যদি পায় আৰু বাবুল তে আমি সেইখিনি অনুৰোধ জনালোঁ যদি ক'ৰবাত পায় আৰু আমাৰ ফোন নম্বৰ দেওয়া আছে, কিন্তু সেইটো নম্বৰতে কল কৰিব। হয়, এই বাবুল আলী যেন নিৰুদ্দেশ হৈছে, তেওঁ কি মানসিক বিকাৰগ্ৰস্ত নেকি? অঁ, বিকাৰগ্ৰস্ত। কিমান দিন হ'ল নিৰুদ্দেশ হোৱা তেওঁ? এই নিৰ্দেশতে মানে আজি শনিবাৰৰ পৰা জোনবেলি মেলা চাব গৈছিল ন? হয় হয়। কোন কোন গৈছিল লগত? এই লোটা মানে মানুহজন আৰু দুজনে গৈছিলে। হয়, তাৰপিছত সিহঁতে মানে গুচি আহিছে, কিন্তু ল'ৰাটোৰ কাৰণে নাই। এই সন্দৰ্ভত আপোনালোকে এজাহাৰ দাখিল কৰিছেনে? কৰিছোঁ। তেওঁলোকে তদন্ত কৰিছেনে? অঁ, কৰিব। এতিয়া আপুনি কি আহ্বান জনাব, ৰাইজলৈ কি আহ্বান জনাব? ৰাইজক এইখিনি অনুৰোধ জনালোঁ যে যদি আমাৰ ফোন নম্বৰ দেওয়া আছে, যদি আপোনালোকে য'তেই পায় কিন্তু সেইটো নম্বৰতে কল কৰিব। ইয়াতে জোনমণি মেলাত দোকান লৈ যাই আছে, ইয়াতে মাতি কেনে গাড়ীত উঠাইখিনি লৈ গ'ল। আমাৰ এটা নাতিনী ছোৱালী আছে, সি লগৰ লগত কৈছে মামাক লৈ কেনে লৈ নাযাবা, আমাৰ মামাৰ মৃত্যু বেমাৰ আছে, ক'ৰবাত পৰি কেনে মৰি যাব, লৈ কেনে নাযাবা এনেকৈ ক'লে। তথাপি ল'ৰাটো আমাৰ দুটা মানুহে লৈ গ'ল উঠাই কেনে পানী টানাবৰ কাৰণে। ইটাক লগি আজি 8 দিন হ'ল, নাইকিয়াই হ'ল। আমি কিমান দিন বিচাৰি আছোঁ, পোৱাই নাই। ইমান দিন ধৰি বিচাৰি আছে, 8 দিন ধৰি নাই। এইটো আপোনালোকে যদি ফটো দেওয়া আছে, যদি ক'ৰবাত পায় বাবা আছে, তেনেহ'লে আমাৰ এইটো ফোনত নম্বৰত ফোন কৰিব। আমি আপোনালোকে আমি জনাইছোঁ আপোনালোকে। ঠিক আছে, আমি বহুত চিকিৎসা কৰিলোঁ, বহুত টকা খেদালোঁ। আগে পাছে এনে ওলাই গৈছিল ন ঘৰৰ পৰা? নাই যোৱা। ইমান আমাৰ গাঁৱতে সভা হয়, নাযায়। কি খেল চেল হ'লে নাযায়, ক'ৰবাত মানুহৰ ঘৰতো নাযায়। মানুহৰ ঘৰত কি খাব যায়, ভাতে অলপ খুজি মাগি খায়, এনেকৈ একেই কৰি থাকে আমাৰ। তাৰপিছত একো নকৰে, কোনো বাকী বদমাছি নকৰে। এই ল'ৰাটো দুটা মানুহে মাতি কেনে কিয় লৈ যায়, আমাৰ কিয় লৈ গ'ল, এইটো কি ঘটনা? কোনে লৈ গৈছিল? মাতি কেনে আবুল তাহাৰ লৈ গ'ল, চাইবুদ্দি লৈ গ'ল, আমাৰ ঘৰৰ ওচৰত মেলা চাবলৈ লৈ গৈছিল। জোনমণি মেলা চাব লৈ গ'ল, পানী টানাব বুলি এনেকৈ লৈ গৈছিল। সিহঁতে মানে হেৰি দোকান দিছিল, মানে সি মানে লৈ গৈছিল মানে কাম কৰিবা লৈ গৈছিল। সিহঁতে মানে কাম কৰি পেলাই মানে দোকান চোকান উঠাই পেলাই সিহঁতে গুচি আহিছে। তাৰপিছত মানে আমাৰ ল'ৰাটোৰ কাৰণে। ব্যুৰো ৰিপৰ্ট, সুহানা লাইভ।